Hello everyone, তোমালোক সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। আজি আমাৰ সায়েন্সৰ MCQ প্লাস VSA যোনটো সিৰিজ চলি আছে ক্লাস 10 ৰ বহুত দিনৰ মূৰত মানে আকৌ ষ্টাৰ্ট কৰিছো। আমি অলৰেডি ক্লাস 10 ৰ সায়েন্সৰ 3টা চেপ্টাৰ তোমালোকক দিলো। প্ৰথম 3টা চেপ্টাৰ হেকেটা যদি কোনোবাই চোৱা নাই আৰম্ভণিতে কৈ দিম, প্লেলিষ্টৰ লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব, ঠিক আছে। আজি মোৰ ভিডিঅ'টো শো নকৰিব কাৰণ মই যেটো ঘৰত আছো কেমেৰাটো মানে আনা নাই, এটো কাৰণে জাস্ট স্ক্ৰিনখন দেখাম, ভিডিঅ'টো শো নহয়, একো নাই, জাস্ট তোমালোকে পঢ়িব পাৰিলে হ'ল। আজি আমি চেপ্টাৰ 4 টোৰ MCQ আৰু VSA ডিসকাস কৰিম আৰু এবিলাকে পৰীক্ষাত গৈ পেলাই আহিব, তোমালোকে চাবাচোন। কিন্তু তাৰ আগতে তোমালোকে চেপ্টাৰ 4 টো ভালদৰে বুজি পাব লাগিব। বুজি নাপালে কোৱেশ্চন আনসাৰ কৰি একো লাভ নাই, মই আগতে কৈছো। গতিকে চেপ্টাৰ 4 টো যদি বুজিব মন আছে মই ডেসক্ৰিপচনত ক্লাস 10 সায়েন্সৰ প্লেলিষ্টটো দি থম, ঠিক আছে। সায়েন্সৰ প্লেলিষ্টটো হেতু প্লেলিষ্ট তোমালোকে চেক কৰি লবা। তাতে চেপ্টাৰ 4 টো মই বহুত ধুনিয়াকৈ বুজাই দিয়া আছে আৰু চেপ্টাৰ 4 টো মই যিমান ডিটেইলছত বুজাইছো মই গ্যাৰান্টি দি ক'ব পাৰিম যে ইউটিউবত কোনো হিমান ডিটেইলছত বুজোৱা নাই চেপ্টাৰ 4 টো, কাৰণ মই এটো কাৰণে ডিটেইলছত বুজাইছো। এটো চেপ্টাৰ তোমালোকৰ ক্লাস 11 আৰু 12ত বহুত মেটাৰ কৰিব। এই চেপ্টাৰটো বহুত মানে বস্তু থাকিব তাত, এটো কাৰণে ভালদৰে এই চেপ্টাৰটো পঢ়ি লবা। ফাৰ্স্ট কোৱেশ্চনটো আছে, The functional group present in butanol. Butanolত কি গ্ৰুপ আছে হেতু সুধিছে। butanolত কি গ্ৰুপ আছে? butanol. butanol মানে এটো কি গম পালো, aldehyde. aldehyde. aldehyde মানে CHO থাকে। aldehyde মানে CHO থাকে। So CHO ক'ত আছে চোৱা? C single bond H double bond O. গতিকে অপচন 3 কাৰেক্ট। মই ইয়াত এটো এবিলাক কোৱেশ্চনত মই এটা তোমালোকক বুজাই নাথাকো কাৰণ অলৰেডি মই এবাৰ বুজুৱাই আছে। তলৰ কোনটো এটা সংপৃক্ত হাইড্ৰকাৰ্বন, স্যাচুৰেটেড হাইড্ৰকাৰ্বন। চোৱা দুটা বস্তু আছে, এটা হল সংপৃক্ত, এটা হল অসংপৃক্ত। সংপৃক্তটোক স্যাচুৰেটেড বুলি কোৱা হয়। সংপৃক্ত কোনটো হয় জানানে? যিবিলাক এলকেন, এলকেন বিলাকক সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় আৰু অসংপৃক্ত বিলাক এলকিন আৰু এলকাইন। মই অলৰেডি এইবিলাক পঢ়োৱা আছে ডিটেইলছত ক্লাছত। এলকেনৰ ফৰ্মুলা আছিলে CnH2n+2, এলকিনৰ CnH2n আৰু এলকাইনৰ CnH2n-2। গতিকে ইয়াত আমি এলকেন কোনটো হয় হেতু চাব লাগে। চোৱা C2H2 এটোটো নহবই কাৰণ ফৰ্মুলা এটো হ'ব লাগিব n তাৰপিছত 2n+2। C3H6 ডাবল হৈছে, সো n আৰু 2n এলকিন হয়, এটো নহব। নেক্সট C4H10 এটো হ'ব, চাব পাৰা তোমালোকে, ঠিক আছে। C4 আৰু H কিমান হ'ব? 10, মানে n যদি 4 হয় 2n+2 হলে 10 হ'ব, n4 হলে 2n+2 10 হয়, গতিকে এটো এলকেন হয়। আৰু এটো C4H10 এটো কি বুলি কয়? বিউটেন। অলৰেডি আমি ক্লাছত পঢ়া আছে, 4 থাকিলে বিউট আহে, গতিকে বিউটেন। নাম কেনেকৈ দিয়ে হেতু মই ধুনিয়াকৈ পঢ়াই দিছো তোমালোকক। কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখা। কাৰ্বনৰ দুটা বহুৰূপ এলোট্ৰপ লিখিব আহিলে লিখিবা, এটা হল হীৰা, এটা হল গ্ৰেফাইট, ঠিক আছে। ইংলিছত যদি লিখো ডায়মণ্ড আৰু গ্ৰেফাইট। নেক্সট কোৱেশ্চনত যাও। সমগ্ৰণীয় শ্ৰেণী কাক বোলে? হোমোলগাছ সিৰিজ। সমগ্ৰণীয় শ্ৰেণী কাক বোলে? মানে কাৰ্বনৰ যেহেতু আমি এটাৰ পিছত এটা মানে কাৰ্বন বিলাক এনেকে লগাই লগাই আমি সমগ্ৰণীয় শ্ৰেণী বনাব পাৰো, হেতুক আমি সমগ্ৰণীয় শ্ৰেণী বুলি কওঁ। মানে কাৰ্বন আৰু হাইড্ৰোজেন লগাই যেনেকৈ বনাব পাৰি। এটো ডেফিনেশনটো মই তোমালোকক ক্লাছত লিখোৱা আছে, হেতু কাৰণে মই আকৌ লিখাই নাথাকো আৰু। ডেফিনেশনটো মই তোমালোকক কাৰ্বন চেপ্টাৰটো যে পঢ়াইছিলো চেপ্টাৰ 4 তাত ডিটেইলছত অলৰেডি মই লিখাই দিছো। তোমালোকে সেই প্লেলিষ্টটো চালে ডেফিনেশনটো তাপা লিখি ললে হ'ল। কেটিনেশন বুলি কাক বুলিলে কি বুজা? কাৰ্বনে নিজৰ লগতে বান্ধনী গঠন কৰি মানে অগণন যৌগ সৃষ্টি কৰিব পাৰে, হেতু কেটিনেশন বোলে। মই যদি লিখি দিও, কাৰ্বনে নিজৰ লগতে সহযোজী বান্ধনী গঠন কৰে। দুটা বান্ধনী আছিলে, সহযোজী আৰু আয়নীয়, মই অলৰেডি পঢ়োৱা আছে। বান্ধনী গঠন কৰি অসীম সংখ্যক বহুত মানে যৌগ গঠন কৰিব পাৰে, ইনফিনিট। অসীম সংখ্যক যৌগ গঠন কৰিব পাৰে। কাৰ্বনৰ এই ধৰ্মক কেটিনেশন বোলে। কাৰ্বনৰ এই ধৰ্মক
কেটিনেশন বোলে হল নেক্সট কোৱেশ্যনত যাও এলকহল জাৰিত হলে কি উৎপন্ন হয় তোমালোকক এটা ক্লাছত মই পঢ়াইছিলো ৰিঅ্যাকশন এটা আছিলে এফালে ইথানল থাকে তাৰপিছত এফালে জাৰিত হয় KMNO4 লগাই দিছিলে তেতিয়া এফালে কি ওলাইছিলে ইথানয়িক এসিড ওলাইছিলে মই পঢ়োৱা আছে এইটো বস্তু সো এলকহল জাৰিত হলে কি উৎপন্ন হয় কাৰ্বক্সিলিক এসিড মনত ৰাখিবা ইথেন অণু এটাত কেইটা সহযোগী বান্ধনী আছে এটো যদি তোমালোক এনেকুৱা টাইপৰ প্ৰশ্ন এটা আহিব পাৰে হা এটো অলপ ইম্পৰ্টেন্ট হয় ইথেন নিদি বেলেগ এটাও দিব পাৰে এনেকুৱা প্ৰশ্ন আহিলে ফাৰ্স্ট তোমালোকে যৌগটো আকি লবা ইয়াত C2H6 আছে সো কাৰ্বন দুটা তাহে H6 আমি চালো C2H6 ইথেন ইথেন তো এলকেন হয় এলকেন মানে ইয়াত সব সিঙ্গল বন্ডে থাকিব সো C হল C আৰু C কাৰ্বন হল তাৰপিছত এফালে আৰু চাৰিটা লাগিব আৰু এফালে এটা অলৰেডি হল আৰু তিনটা লাগে 2 3 ইয়াত এটো হল ইথেনৰ যৌগটো এটা আমাক কৈছে কেইটা মুঠ বান্ধনী আছে সহযোগী বান্ধনী কেইটা আছে সো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে হল তেনেকে চালে হল চাৰিটা কাৰ্বনৰ যৌগ বিউটানন থকা কাৰ্যকৰী মূলকটো হল ডাইৰেক্ট ইমান ইজি কোৱেশ্চন দিছে বিউটানন তাৰ কাৰ্যকৰী মূলক কি ফাংশনাল গ্ৰুপ বিউটানন লাষ্টত ONE আছে ONE হলে কি হয় কিটন সো এটো কিটন গ্ৰুপৰ নেক্সট কোৱেশ্চনটো the compound CH3 CH2 Br ৰ যৌগটোৰ নাম সুধিছে চোৱা ফাৰ্স্ট আবা Br আছে Br তো ব্ৰোমিনৰ ঠিক আছে আমি এটা ক্লাছত পঢ়িছিলো হেলো এলকেন বুলি মানে ফাৰ্স্ট Br আছে Br ৰ পৰা ব্ৰোমো আহিব ঠিক আছে ব্ৰোমো তাৰপিছত কাৰ্বন কেইটা আছে দুটা আছে গতিকে আমি কি লিখিম দুটা থাকিলে কি আহে ইথেন ব্ৰোমো ইথেন এটো ব্ৰোমো ইথেন তেনেকে লিখে প্ৰপানলত থকা কাৰ্যকৰী মূলকটো ফাংশনাল গ্ৰুপক প্ৰপানল ঠিক আছে লাষ্টত NOL আছে NOL থাকিলে কি হয় এলকহল এই কাৰ্যকৰী মূলকটো হল এলকহল যদি সিম্বলটো লিখিব কম কি হ'ব প্ৰপানল চোৱা মিথেন মিথ ইথেন তাৰপিছত বিউটেন তাৰপিছত প্ৰপানেল তাৰপিছত বিউটেন হেনেকে একৰ কাৰণে মিথেন দুটা কাৰ্বন থাকিলে ইথেন তিনটা থাকিলে প্ৰপানল মানে প্ৰপেন হেনেকুৱা মানে প্ৰপ হলে তিনটা গতিকে ইয়াত কাৰ্বন তিনটা থাকিব ঠিক আছে তো কাৰ্বন তিনটা থাকিব হৈ গল তাৰপিছত গুটেই কেটা বাকি সব সিঙ্গল বন্ড হ'ব এলকহলত সব সিঙ্গল বন্ড হয় এটা OH থাকিব বাকি গুটেই কেটাত কাৰ্বন এটা আমি নেক্সট কোৱেশ্যনত যাম ইয়াত আকৌ এটা প্ৰশ্ন আছে তলৰ কোনটো সংপৃক্ত কাৰ্বন স্যাচুৰেটেড সেম টাইপৰ প্ৰশ্ন আহি গল এটো কাৰণে মই কৈছো এটো মানে আহিব পাৰে পৰীক্ষাত কোনটো সংপৃক্ত বা কোনটো অসংপৃক্ত দুইটা ভিতৰ এটা হলো আহিব পাৰে যে সংপৃক্ত মানে কি আছিল এলকেন এলকেনৰ ফৰ্মুলা CnH2n+2 কোনটো থৈছো দেখিলেই মানে মনত আহি যাব লাগিব তেতিয়া তোমালোকৰ মনত থাকিব 2 4 এটো নহয় 3 6 ডাবল হৈছে এটো নহয় 4 আৰু 3 এটো কমিছে এটো নহয় নেক্সট C2H6 এটো হ'ব ফৰ্মুলা মতে এটো এলকেন ইথেন নেক্সট কোৱেশ্চন প্ৰপেনৰ গঠন দেখুৱা ড্ৰ দা ষ্ট্ৰাকচাৰ অফ প্ৰপেন ডাইৰেক্ট গঠনটো দেখালে হ'ল সো পৰীক্ষা তোমালোকৰ দুটা বস্তু আহিব পাৰে এটা হ'ল ইলেক্ট্ৰন বিন্দু গঠন ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ বুলি আহিব পাৰে এটা হ'ল ডাইৰেক্ট গঠন অনলি ষ্ট্ৰাকচাৰ যদি অনলি ষ্ট্ৰাকচাৰ আহে এনেকে বন্ড দি দেখাই দিলে হ'ল আৰু ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ আহিলে মই ক্লাছত তোমালোকক ভালকে পঢ়াইছো ডট দি পেলাই যে কৰে হেনেকে কৰিব লাগিব গতিকে এটো অকল ষ্ট্ৰাকচাৰ কৈছে গতিকে জাস্ট ষ্ট্ৰাকচাৰ দেখাই থৈ আহিলে হ'ল প্ৰপেন মানে কাৰ্বন তিনটা থাকিব সবৰ মাজত সিঙ্গল বন্ড থাকিব কাৰণ প্ৰপেন এলকেন মানে সিঙ্গল বন্ড তাৰপিছত বাকি সব দি দিলে হ'ল এফালে দুটা আছে আৰু দুটা লাগে আৰু এফালে এটা বন্ড আৰু তিনটা সো এটো হৈ গল প্ৰপেনৰ গঠন
পৰীক্ষাত অকল গঠনটো লিখি থৈ নাহিবা তেতিয়া মানে অলপ বেয়া ইমপ্ৰেছন আহে সো ভালকে লিখি দিবা তলত লাগিলে এনেকে লিখি দিবা ফিগাৰ বুলি লিখিবা তাৰপিছত প্ৰপেন ব্ৰেকেটত সিম্বলটো লিখি দিবা C3H8 এনেকে লিখি দিলে পুৰা মানে ভাল নম্বৰ দিয়ে আৰু পিছলৈ তোমালোকক দুই তিনটা প্ৰশ্ন ভুল হলেও তোমালোকক মানে ভালকে মাৰ্কস দি দিয়ে তাতো হেতু কাৰণে সদায় ভালকে লিখিবা বস্তুবোৰ নেক্সট তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া প্ৰদৰ্শন কৰিব যোগাত্মক বিক্ৰিয়া এডিশন সো যোগাত্মক বিক্ৰিয়া মানে এডিশন অফ কাৰ্বনৰ ক্ষেত্ৰত এডিশন অফ হাইড্ৰোজেন সদায় মনত ৰাখিবা যোগাত্মক বিক্ৰিয়া কোন কেটা হাইড্ৰকাৰ্বনে কৰে জানানে অসম্পৃক্ত হাইড্ৰকাৰ্বন হ'ব লাগিব তেতিয়াহে হি যোগাত্মক বিক্ৰিয়া কৰিব পাৰে গতিকে যোগাত্মক বিক্ৰিয়া কৰিবলৈ কি হ'ব লাগিব অসম্পৃক্ত হাইড্ৰকাৰ্বন কি হয় এটা এলকেন এলকিন এটা এলকাইন অসম্পৃক্ত এটা এটো ফৰ্মুলা আছে CnH2n এটো আছে CnH2n-2 গতিকে কোনটোৱে কৰিব চোৱা C2H2 যদি আমি চাও C2H এটো কি হয় মানে কি শ্ৰেণীত আহে এলকিন এলকাইন নে কোনটো এলকেন চোৱা 2 আছে তাৰপিছত 2 * 2 - 2 যদি কৰো 2 থাকিব এটো মানে কি হ'ব ইথাইন হ'ব এটোৱে কৰিব কাৰণ এটো অসম্পৃক্ত হাইড্ৰকাৰ্বন ন এটোৱে কৰিব বাকি কেটা চাই থকা দৰকাৰ নাই প্ৰথমটোতে পাই গলা বাকি এনেও যদি চোৱা এটো মিথেন হয় এলকেন এটো ইথেন এটো বিউটেন গুটেকেটা এলকেন হয় মানে গুটেকেটা সংপৃক্ত হাইড্ৰকাৰ্বন এই তিনটা অসম্পৃক্ত কল এটো হয় গতিকে এটোৱে যোগাত্মক বিক্ৰিয়া কৰিব তাৰপিছত আহিছে তলত দিয়া মানে যৌগটোৰ নাম লিখা এটা চোৱা C-double-bond-OH থাকিলে হেতু কি বুলি কোৱা হয় এলডিহাইড ঠিক আছে এলডিহাইড মূলকৰ হয় গতিকে ইয়াত যদি আমি চাও তিনটা কাৰ্বন আছে তো তিনটা কাৰ্বন থাকিলে প্ৰপেন আহে আৰু এটো বস্তুৰ পৰা আমি কি গম পালো যে এটো এলডিহাইড হয় মানে এল যোগ হ'ব সো এটো আমাৰ আলটিমেটলি যৌগটোৰ নাম হ'ব প্ৰপানেল ইংলিছত যদি লিখো প্ৰপানেল ঠিক আছে এটো নেক্সট কোৱেশ্চন প্ৰপেনৰ অণু এটাত সহযোগী যৌগ বান্ধনিৰ সংখ্যা সো এনেকুৱা প্ৰশ্ন আহিব পাৰে মই দুকানে কৈ আছো সহযোগী বান্ধনি মানে কিমান আছে আকৌ আমি চাব লাগিব প্ৰপেনটো আকি লম প্ৰপেন মানে তিনটা কাৰ্বন বাকি এনেকে যোগ হ'ব সব গতিকে কেইটা পালো আমি চাও এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 7 8 9 10 10টা হল নেক্সট এফালে আছে ইথানল ৰিঅ্যাকশন অলপ আগত যোনটো ৰিঅ্যাকশনৰ কথা মই মনত পেলাই দিছিলো আমি ক্লাছত পঢ়িছিলো তাৰপিছত ইথানলটো জাৰিত হৈছে জাৰিত হোৱা মানে অক্সিজেন যোগ হৈছে আৰু অক্সিডাইজেশন সো আমি জানো যে ইথানল জাৰিত হয় কি উৎপন্ন হয় ইথানোইক এসিডৰ ফৰ্মুলা CH3C-double-bond-OH এটো আছিল CH3COOH এটো ইথানোইক এসিডৰ ফৰ্মুলা হয় মানে জাস্ট তোমালকে এনেকৈ লিখিব পাৰে C ঠিক আছে ইথানোইক এসিড দুটা কাৰ্বন এফালে সব হাইড্ৰোজেন যোগ হল এফালে এটা O এটা OH যোগ হয় এটো কিহৰ ফৰ্মুলা কাৰ্বক্সিলিক এসিডৰ এটো যেহেতু দুটা কাৰ্বন আছে গতিকে ইথানোইক এসিড হল Draw the structure of বিউটাননৰ গঠন আকা সো গঠন আকিব হলে জাস্ট বান্ধনিক এটা দি আকি থৈ আহিলে হল ডট বিলাক নিদিলে হল বিউটানন মানে এটো আমি গম পালো কিটোন ঠিক আছে আমি কাৰ্বন চাৰিটা আকিম কিয় চাৰিটা আকিলো কাৰণ বিউট আছে বিউট মানে চাৰিটা আৰু কিটোন মানে ডাবল বন্ড O এই ডাবল বন্ড O টো যে তুমি মাজৰ কাৰ্বনত দিব চেষ্টা কৰিবা মানে মাজৰ কাৰ্বনতে দিবা লাষ্টৰ কাৰ্বনত নহয় লাষ্টৰ দুটা কিয় নহয় লাষ্টৰ দুটা দি দিলে হেতু এলডিহাইড বুজাই দিব মই এটা দেখাই দিছো চোৱা মই যদি এটো কাৰ্বনত O দি দিও ঠিক আছে এফালে H2 টো আহিবই তেতিয়া তোমাক মিন কৰিব যে এটো বিউটানেল হয় ঠিক আছে আৰু মাজৰ কাৰ্বনত দিলে এটুত দিয়া বা এটুত দিয়া তেতিয়া কি হ'ব এটো কিটোন বুজাব
এইটো ডিফাৰেন্স এইটো বহুতে খেলিমেলি কৰে এইটো কাৰণে মই কৈ দিছো সো কাৰ্বন আমি দিলো 4টা তাৰ মাজৰ যিকোনো এটা কাৰ্বনত আমি O দিম এটা এটো কিটোন বুজালে আৰু বিউটাননৰ মানে হ'ব এটো ডায়াগ্ৰাম বাকি যেটা বান্ধনী লাগে ইয়াত এডাল আছে এটোকে ফালে আৰু 3টা লাগিব ইয়াত অলৰেডি 4টা হৈ গলে ফালে দুটা এফালে এটা এটোৰ কাৰণে আৰু দুটা লাগে এটোৰ কাৰণে 3টা বাকি কেটা ডেটস দি দিয়া এটা এটো লিখি দিবা ফিগাৰ ডট কিহৰ বিউটাননৰ ফৰ্মুলা হল C4 H কিমান আছে 1 2 3 4 5 6 7 8 H8O এটো বিউটাননৰ সিম্বল নেক্সট তলৰ কোনটো ত্ৰি বান্ধনী আছে ট্ৰিপল বন্ড হ'বলে কি হ'ব লাগিব এলকাইন হ'ব লাগিব এলকাইন হ'বলে CnH2n-2 হ'বলে চোৱা CH4 এটোটো মিথেন এটো নহয় C2H6 এটো কি হয় ইথেন হয় এটো নহয় C2H4 ডাবল হৈছে ডাবল হলে এটো এলকিন হয় এটো নহয় C2H2 এটো হ'ব এটো কি হয় ইথাইন হয় নেক্সট কাৰ্বনৰ পৰমাণুবোৰ এক বান্ধনীৰ সংযুক্ত হৈ গঠন হোৱা যৌগক the compounds in which carbon atoms are linked by single bond মানে এটা বান্ধনী থাকে তো সিঙ্গল বন্ড হলে আমি এটো কি বুলি কওঁ এলকেন আৰু এলকেন বিলাক কি হয় মানে আমি যদি অপচনৰ মতে যাও এলকেন বিলাক কি হয় সংপৃক্ত স্যাচুৰেটেড গতিকে সংপৃক্ত যৌগ হ'ব এটো কোনবিলাক হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱাই খুদিছে যোগাত্মক বিক্ৰিয়া দেখুৱাবলৈ কি হ'ব লাগিব কি আকৌ কৈ দিছো অসংপৃক্ত হ'ব লাগিব অলপ আগত পঢ়াই আহিলো মানে হি এলকেন বা এলকাইন হ'ব লাগিব আমি যদি চাও C2H6 এটো ইথেন নেদেখায় C3H8 এটো প্ৰপেন নেদেখায় C3H6 এটোৱে দেখাব কাৰণ এটো ডাবল হৈছে এটো কিহৰ ফৰ্মুলা ইথাইন সৰি প্ৰপাইন C2H2 এটো দেখাব এটো প্ৰপিন হ'ব প্ৰপিন ভুল লিখিছো কাৰণ এটো এলকিন হয় ন C2H2 এটো হ'ব ইথাইন এটো দেখাব এটোটো নেদেখাই মিথেন হয় গতিকে এই দুটা অপচন কাৰেক্ট নেক্সট পেন্টেনত থকা সহযোজী বান্ধনীৰ সংখ্যা পেন্টেন এটো তোমালোকে নিজে কৰা কাৰণ দেই যা সেম টাইপৰ প্ৰশ্ন বাৰে বাৰে আহি আছে যদি এটো তোমালোকে নিজে কৰা তিনিটা কাৰ্বনৰ যৌগ প্ৰপাননত থকা কাৰ্যকৰী মূলক হল প্ৰপানন কি সিম্বলটো হল মানে নামটো কি প্ৰপানন লাষ্টত ONE আছে ONE থাকিলে কি হয় এটো কিটোনৰ কিটোন টিক কৰি থৈ আহিলে হল নেক্সট আছে সমগণীয় শ্ৰেণী দুটা ওচৰা ওচৰি যৌগৰ মাজৰ আণবিক সংকেতৰ পাৰ্থক্য হল এটো ভাল কোৱেশ্চন দিছে the difference in molecular formula of two successive members of homologous series তাৰ মানে দুটা মৌল আছে ঠিক আছে এটা ধৰা CH4 এটা নেক্সট তো কি হ'ব এটো মানে এটো যোনটো শ্ৰেণী হয় এটো কি হয় শ্ৰেণী এলকেন প্ৰথম হল CH4 মিথেন নেক্সট তো ইথেন হ'ব ইথেনৰ ফৰ্মুলা C2H6 এই দুটাৰ মাজত ডিফাৰেন্স কিমান খুদিছে মানে চোৱা ইয়া পা ইয়ালে যাওঁতে আমি যদি চাও কিমান ডিফাৰেন্স কাৰ্বন ইয়াত এটা আছিল ইয়াত দুটা হল সো কাৰ্বন এটা ডিফাৰেন্স হল হাইড্ৰোজেন ইয়াত 4টা আছে ইয়াত 6টা হল হাইড্ৰোজেন কেইটা বাহিল দুটা বাহিল হাইড্ৰোজেন দুটা বাহিল গতিকে এটো ডিফাৰেন্স হল CH2 অপচন হেতু CH2 হ'ব নেক্সট আছে এলকেনৰ সাধাৰণ সংকেত ইমান সহজ প্ৰশ্ন CnH2n+2 এটো ইমানখিনি কোৱেশ্চন আছিল তোমালোকৰ চেপ্টাৰ নম্বৰ 4 ৰ কাৰণে বাকি নেক্সট আমি চেপ্টাৰ 5 ক ডিসকাস কৰিম